শিৱসাগৰৰ ৭টা জাতি জনগোষ্ঠীয় সংগঠনে শিৱসাগৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীক প্ৰদান কৰিছে সমৰ্থন। আগন্তুক নিৰ্বাচনত এই জাতি আৰু জাতীয়তাবাদত বিশ্বাসী সংগঠনসমূহে শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰা বুলি সদৰি কৰে। শিৱসাগৰ নগৰৰ হোটেল স্কাই চেফত অনুষ্ঠিত এক বৈঠকত সদৌ টাই আহোম ছাত্ৰ সন্থা, মিলন বৰগোহাঁই ফৈদ, টাই আহোম জাতীয় গণমঞ্চ, টাই আহোম যুৱ মঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, জাতীয় সংগ্ৰামী সেনা অনুসূচিত জাতি ছাত্ৰ সন্থা, মৃদুল দাস ফৈদৰ আৰু সংগ্ৰামী সেনা অসমৰ নেতৃত্ব উপস্থিত থাকি শিৱসাগৰ সমষ্টিৰ লগতে জিলাখনৰ উন্নয়ন পোষকতা কৰি বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে। আনহাতে এইসকল জাতি জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ কাম কাজত অসন্তুষ্ট হৈ বিজেপি প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰাৰ কথা সদৰি কৰে। আনহাতে শিৱসাগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে এই দল সংগঠনসমূহে শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত তেওঁক সমৰ্থন প্ৰদান কৰা বুলি সদৰি কৰে। তেওঁ কয় যে শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ বাবে এতিয়া শিৱসাগৰৰ ৰাইজৰ লগতে দল সংগঠনসমূহে চৰকাৰৰ পক্ষত থকাৰ পোষকতা কৰি আমাক সমৰ্থন কৰা বুলি সদৰি কৰে। উন্নয়নৰ স্বাৰ্থত আজি তেখেতে নিমন্ত্ৰণ জনাইছে, তাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি ৭টা জাতি জনগোষ্ঠীয় সংগঠনে উপস্থিত আছোঁ। আৰু আমাৰ এটা ২১ চনৰ পৰাই যদি আপুনি চায়, শিৱসাগৰৰ মানুহে উন্নয়নৰ স্বাৰ্থত ককবকাই থকা নিচিনা, যিহেতু ডিমৌ সমষ্টিত বিভিন্ন ধৰণৰ উন্নয়ন হৈ গ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি চায় আপুনি জাগিৰোড সমষ্টি ছেমি কণ্ডাক্টৰ নিচিনা হৈ গ'ল। সেইকাৰণে উন্নয়নৰ পক্ষত আৰু নিকা নিযুক্তি পক্ষত আজি ইয়াত আলোচনা হৈছে। কাষতে আপুনি বানপানীৰ নিচিনা এটা পৰিৱেশ হৈছে। সেইকাৰণে আমি ইয়াৰ পৰা উন্নয়ন বিচাৰিছোঁ আৰু উন্নয়নৰ কাৰণে আজি আমি আহিছোঁ। যদিও আমাৰ সংগঠনৰ লগত কি আছে সেই কথাটো নহয়, কিন্তু জাতিৰ স্বাৰ্থত, যাতে উন্নয়নৰ স্বাৰ্থত আমি আজি সকলোখিনি ইয়াত উপস্থিত হৈছোঁ। আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰক্ষেপিত বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী কুশল দুৱৰী ডাঙৰীয়া নিমন্ত্ৰণ ক্ৰমে আমি আজি ইয়াত সভাত উপস্থিত আছিলোঁ। আৰু তেখেতে অনাগত দিনত শিৱসাগৰখন কেনেকৈ আগবাঢ়ি যাব তেওঁৰ এটা পৰিকল্পনা আমাৰ আগত কৰিছে। আৰু কিছুদিনৰ পূৰ্বে আহোম সংগঠনসমূহৰ লগত মুখ্যমন্ত্ৰী যেতিয়া বৈঠক হৈছিল, তেখেতক আমি কৈছিলোঁ যে শিৱসাগৰখন যথেষ্ট পিছ পৰি আছে। তেখেতে কৈছে যে ৰংঘৰ প্ৰজেক্ট যেনেকৈ লোৱা হ'ল বা আজি টাই মিউজিয়াম যেনেধৰণে উন্নয়ন কৰা হ'ল, তলাতল ঘৰ এটা নতুন প্ৰজেক্ট ল'ব আৰু বাকী যিখিনি উন্নয়নৰ কথা, সেই কথাখিনি শিৱসাগৰ বাকী ৰাইজৰ কথা মতে তেওঁ আগবাঢ়ি যাব বুলি আমাক কৈছিল। আৰু আজিও একেখিনি কথা আজি কুশল দুৱৰী ডাঙৰীয়াই দোহাৰিছে। আমি ৰাইজৰ সংগঠন হিচাপে, ৰাইজৰ লগত থকা সংগঠন হিচাপে শিৱসাগৰ আমি উন্নয়ন বিচাৰোঁ। আৰু শিৱসাগৰবাসী সদায় জাতীয়তাবাদৰ পক্ষত আছে আৰু এইবাৰ সকলো অনুভৱ কৰিছে। আমি সোঁতৰ বিপৰীতে গৈ জাতীয়তাবাদৰ সপক্ষত থাকি শিৱসাগৰ আজি উন্নয়নৰ দিশটো সমান্তৰালভাৱে আগুৱাই নিয়াৰ কথাটো শিৱসাগৰ ৰাইজবাসীয়ে বিচাৰে। গতিকে আজি আমি আশা ৰাখিম যে অনাগত দিনত শিৱসাগৰখন উন্নয়ন হওক, ইয়াত এজন শক্তিশালী বিধায়ক নিৰ্বাচিত হওক, যিজন বিধায়ক চৰকাৰৰ অংশীদাৰ হ'ব। গতিকে তেনেধৰণৰ বিষয়টো আমি বিচাৰোঁ। আৰু অনাগত দিনত আমি যদি চাওঁ, আজি ওচৰ চুবুৰীয়া ডিব্ৰুগড় আৰু যোৰহাট বহু উন্নয়নৰ দিশে আগবাঢ়ি গুচি গ'ল। শিৱসাগৰখনৰ আজি বাট পথ অৱস্থা বিধ্বস্ত। যোৱা ৭ দিন ধৰি শিৱসাগৰত ওলাব নোৱাৰা অৱস্থা, ৪-৫ ঘণ্টা গাড়ীৰ লাইন। গতিকে এই যিটো শ্বাসৰুদ্ধকৰ পৰিস্থিতি, তাৰ পৰা আমি মুক্তি বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত যি প্ৰাৰ্থীয়ে বা যি প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা থাকে বা যি প্ৰাৰ্থীয়ে কাম কৰাৰ সম্ভাৱনা থাকে, আমাৰ ৰাইজে নিশ্চয় চাই আছে। আমি বেলেগকৈ বুজোৱাৰ প্ৰয়োজন নাই। আজি প্ৰাৰ্থীগৰাকীয়ে যিকেইটা কথা ক'লে বা আজি মুখ্যমন্ত্ৰীয়ে শিৱসাগৰক লৈ যিকেইটা কথা কৈছে, আমি সেই ক্ষেত্ৰত আশ্বস্ত হৈছোঁ। অনাগত দিনত ৰাইজে নিশ্চয় এই কথাবিলাক লক্ষ্য কৰি ভোটদান কৰিব। চাওক, আমি এটা অৰাজনৈতিক সংগঠন হিচাপে আমি কেতিয়াও ৰাজনৈতিক পথাৰখনত প্ৰত্যক্ষভাৱে কাকো আমি সমৰ্থন কৰাৰ কথা আমি ঘোষণা কৰিব নোৱাৰোঁ, কাৰণ আমি অৰাজনৈতিক সংগঠন। কিন্তু যিহেতু তেখেতে আজি আমাক মাতি আমাৰ পৰামৰ্শ বিচাৰিছে, তেওঁ পৰিকল্পনা কৰিছে, সেই কথাবিলাক আমাৰ ল'ৰাবিলাকৰ মাজত আমি আলোচনা কৰিম। গতিকে ৰাইজে সিদ্ধান্ত ল'ব সেই সন্দৰ্ভত। গতিকে আমি মুকলিভাৱে সমৰ্থন কৰাৰ কথাটো নাহে। কিন্তু এটা কথা স্পষ্ট যে মুখ্যমন্ত্ৰীগৰাকীয়ে আহোম জনগোষ্ঠীক লৈ যিখিনি কাম কাজ কৰিছে, সেই ক্ষেত্ৰত আমি যথেষ্টখিনি আমি আশ্বস্ত হৈছোঁ। তেখেতক আমি ধন্যবাদো দিছোঁ। আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আমি দেখিলোঁ যোৱাকালি OACয়ে আহি অসমত আহি ধৰ্মীয় উত্তেজনা বিয়পাব বিচাৰিছে আৰু ধৰ্মীয় তেখেতে শ্লোগান দিছে, যিটো শ্লোগান অসমত কেতিয়াও আমি দেখা নাছিলোঁ। শিৱসাগৰৰ পৰা আমি আহোম সংগঠন হিচাপে এনেধৰণৰ কথাবিলাক আমি নিন্দা কৰিছোঁ। অসমত যাতে এনেধৰণৰ সাম্প্ৰদায়িক পৰিৱেশ নহয়, সেই কথাটো আমি অনুভৱ কৰোঁ। আজি এই কথাবিলাক নিশ্চয় আমাৰ ৰাইজে ভাল পোৱা নাই। এই কথাবিলাকো নিৰ্বাচনত অনাগত দিনত কাম কৰিব বুলি আমি দৃঢ় বিশ্বাসী। পিছত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা অখিল গগৈ টাটা বাই বাই, অখিল গগৈ টাটা বাই বাই। আৰু এতিয়া অখিল গগৈ যিমান মিয়াক চুমা খাব পাৰে চুমা খাওক, আমি কোনেও বাধা দিব নোৱাৰোঁ। কাৰণ এইবাৰ অসমৰ ৰাইজে উন্নয়নৰ স্বাৰ্থত ভোট দিব।
অসমৰ সভ্যতা সংস্কৃতিৰ এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব অসমীয়া জাতিটোৰ এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব অসমৰ ভাই ভনীসকলৰ এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ভোট দিব নিবনুৱা সমস্যাৰ সমাধানৰ স্বাৰ্থত ভোট দিব অসমত যাতে মিয়াৰ আগ্ৰাসন হ'ব নোৱাৰে তাৰ স্বাৰ্থত ভোট দিব নামঘৰৰ মাটি সত্ৰৰ মাটি যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ স্বাৰ্থত কিন্তু এবাৰ অসমৰ জনগণে ভোট দিব আৰু অখিল গগৈ আজিৰ তাৰিখৰ পৰা কিন্তু টাটা বাই বাই আৰু এটা কথা আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে আমি এটা কথা ক'বই লাগিব যে বিগত 5টা বছৰত অসমৰ আটাইতকৈ ডাঙৰ দুটা জাতীয় দায়িত্ব পালন কৰিলে সত্ৰৰ মাটি নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে লাখ লাখ বিঘা বনাঞ্চলৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ কবলৰ পৰা উদ্ধাৰ কৰিলে নম্বৰ 2 লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটকাও নিদিয়াকৈ মেধাৰ ভিত্তিত চাকৰি পালে গতিকে ৰাইজে কথাবিলাক চাই আছে কোনোবাই শিৱসাগৰত বিধায়ক হ'ব শিৱসাগৰত নাথাকে অনবৰতে ধুবুৰী বা চেঙাত গৈ তেওঁলোকে মিয়াক চুমা খাব এই অসমৰ বিশেষকৈ শিৱসাগৰ জিলাৰ খিলঞ্জীয়া ৰাইজে কথাটো কোনো কাৰণে সমৰ্থন নকৰে আৰু খিলঞ্জীয়া ৰাইজে কিন্তু এবাৰ উন্নয়নৰ পক্ষত আছে স্পষ্ট কথা শিৱসাগৰত উন্নয়ন লাগে কাৰণ আপুনি আজি মন কৰিব অসমৰ 126টা সমষ্টিৰ ভিতৰত কেৱল মাত্ৰ শিৱসাগৰ সমষ্টিটো পিছ পৰি আছে আৰু আমি কিমান দিন এই ধৰণে পিছ পৰি থাকিম আমি 2021 চনত 70টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে ৰহ হৈ আমি ৰাজ্য দল প্ৰতিষ্ঠা কৰিছিলোঁ আৰু অখিল গগৈ আমি জিকাই নিছিলোঁ অখিল গগৈ বিগত 5টা বছৰত কি কৰিলে গতিকে আমাক উন্নয়ন লাগে পৰিৱৰ্তন লাগে যাৰ স্বাৰ্থত আমি আজি আমাৰ কথাখিনি ইতিমধ্যে আমাৰ দাবীখিনি কুশলদৈ ডাঙৰীয়াক জনাইছোঁ কুশলদৈ ডাঙৰীয়াই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদি অনাগত দিনত পুনৰ বিজেপি চৰকাৰ আহে শিৱসাগৰ সমষ্টিটো উন্নয়নৰ কাৰণে কাম কৰিব আমাৰ স্থিতি এটা একেই আমি আজিও বিৰোধিতা কৰি আছোঁ আমি আজি বিজেপিৰ লগত আমাৰ বিজেপি নিমন্ত্ৰণ মৰ্মে আমি সভাত বহিছোঁ তাৰ অৰ্থ এইটো নহয় যে আমি কাক সমৰ্থন কৰিম আমি কৈছোঁ যে শিৱসাগৰ সমষ্টিটো উন্নয়ন হ'ব লাগে শিৱসাগৰ জিলাখন উন্নয়ন হ'ব লাগে আপোনালোকে মন কৰিব আজি দুদিনমানৰ আগতে জ্ঞান দলংখন ভাগি পৰিলে তাৰ ফলত শিৱসাগৰ মানুহৰ কি অৱস্থা হৈছে কেনেকুৱা হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰমানে শিৱসাগৰ জিলাখন আমি কি প্ৰকাৰে জীয়াই আছোঁ একো উন্নয়নে হোৱা নাই তাৰমানে বিগত 5টা বছৰ গতিকে আমাক উন্নয়ন লাগে আমি উন্নয়নৰ স্বাদত কথা পাতিছোঁ আমাৰ বেলেগ কথা একো নাই কেৱল মাত্ৰ শিৱসাগৰ সমষ্টিৰ উন্নয়ন হ'ব লাগিব মই তেওঁলোকৰ কথা নাজানো আমি আমাৰ কথা গম পাওঁ চাওক শিৱসাগৰৰ আজি যিগৰাকী বিজেপি প্ৰাৰ্থী কুশলদৈ ডাঙৰীয়া আমাক নিমন্ত্ৰণ কৰিলে আৰু নিমন্ত্ৰণ মৰ্মে আমি আজি স্কাইশ্বিপত আহি উপবিষ্ট হ'লোহি আৰু তেখেতে নিশ্চিতভাৱে শিৱসাগৰখনক কেনেদৰে তেখেতে উন্নয়নৰ শিখৰলৈ নিব তেখেতৰ পৰিকল্পনা কি এই ক্ষেত্ৰত তেওঁ আচলতে বিস্তৃতভাৱে আমাৰ আগত কৈছে আমিও আশাবাদী যদি তেখেত কেনেবাকৈ যদি বিধায়ক হয় তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতি যাতে তেখেতে পূৰণ কৰিব পাৰে তাকে আমি কামনা কৰিছোঁ আৰু শিৱসাগৰখন দেখিছে যে বিভিন্ন সমস্যাই আচলতে ভাৰাক্ৰান্ত এটা সমষ্টি আৰু আমি আশা কৰিছোঁ যে শিৱসাগৰ ৰাইজ এইবাৰ উন্নয়নৰ পক্ষত আছে আৰু বিশেষকৈ বিজেপি শাসিত যিখন চৰকাৰ যে এটকাও নিদিয়াকৈ যি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলক চাকৰি প্ৰদান কৰিছে বা গণশিল্পী ৰাজীৱ হদিয়া পত্নীক চাকৰি প্ৰদান কৰিছে বা আমাৰ হিয়াৰ ৰামথু জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হ'বৰ কাৰণে যি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যে শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত আমি সঁচাকৈ বিজেপি শাসিত চৰকাৰখনক আমি তেখেতৰ কাম কাজবিলাকত আমি সন্তুষ্ট হৈছোঁ আৰু তাৰ লগে লগে দেখিছেই যে আৰু আমি আশাবাদী যে অনাগত দিনত শিৱসাগৰ ৰাইজে সুস্থ জাতীয়তাবাদ ৰক্ষাৰ স্বাৰ্থত বা শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ উন্নয়নৰ পক্ষত ভোট দিব বুলি আমি আশাবাদী আচলতে আজি আমাৰ শিৱসাগৰ সমষ্টিৰ যিজন ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত সদস্য তেওঁ আচলতে শিৱসাগৰ জাতীয় জনগোষ্ঠী সংগঠনসমূহক ইয়ালৈ নিমন্ত্ৰণ কৰিছিলে আৰু তেখেতৰ যিখিনি কথা বতৰা মতামত তেখেতৰ যি আশা আকাংক্ষা সেই কথাখিনি আমাৰ আগত বক্তব্য কৰিছে আৰু আমি শিৱসাগৰ দল সংগঠনখিনি গোটেই কথাখিনি আমি শুনিছোঁ জানিছোঁ গতিকে কথা একপক্ষে সেই কথাটো তেনেকুৱাই আৰু বাকী কথাটো হ'ল এনেকুৱা ধৰণৰ যে আজি শিৱসাগৰবাসী ৰাইজ যথেষ্ট চিন্তিত শিৱসাগৰবাসী ৰাইজ যথেষ্ট অনুতপ্ত আৰু শিৱসাগৰ এজন নাগৰিক হিচাপে শিৱসাগৰ এজন ভোটাৰ হিচাপে আচলতে মই নিজে ব্যক্তিগতভাৱে লাজ পাওঁ শিৱসাগৰ বাহিৰত নিজকে চিনাকি দিবৰ কাৰণে কাৰণ আপোনালোকে নিশ্চয় দেখিছে যে গোটেই সমগ্ৰ অসমতে আমাৰ শিৱসাগৰক বাদ দি বাকী যিবিলাক ঠাই আছে সমষ্টি আছে জিলা আছে সেইবিলাকত যথেষ্ট উন্নতি হৈছে আৰু এজন ভোটাৰ হিচাপে নাগৰিক হিচাপে আমি সদায় উন্নয়নটো বিচাৰোঁ বিকাশ বিচাৰোঁ কিন্তু আমি দেখিবলৈ পালোঁ যে বিগত সময়ছোৱাত আমাৰ শিৱসাগৰখন বহু পাছ পৰি গ'ল সেই কথাটো আজি সাংবাদিক বন্ধুসকলেও আমাৰ শিৱসাগৰে যিহেতু সকলোৱে উপলব্ধি কৰিছে গতিকে এইবাৰ শিৱসাগৰ ৰাইজে চিন্তা কৰিছে চৰ্চা কৰিছে যে আমাক এজন এনেকুৱা এজন বিধায়ক লাগে যিয়ে শিৱসাগৰখনলৈ উন্নয়ন আনিব পাৰে
যিয়ে শিৱসাগৰখনলৈ প্ৰগতি আনিব পাৰে গতিকে তেনেকুৱা কথাবিলাক চিন্তা চৰ্চা কৰিছে গতিকে সেইখিনিয়ে কথা বাকী বেলেগ ধৰণৰ কথা একো নাই প্ৰথম কথাটো হ'ল যে বিজেপিৰ যিজন মনোনীত প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ পৰা কুশল দৈ ডাঙৰীয়া আচলতে আমাক সংগঠন জাতীয় জনগোষ্ঠীয় যিসমূহ সংগঠন আছিলোঁ আমি সংগঠনসমূহক আজি আমন্ত্ৰণ জনাইছিলে আৰু তেখেতৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমি ইয়াত উপস্থিত হৈছিলোঁ আৰু তেখেতৰ বিধায়ক হোৱাৰ ক্ষেত্ৰত তেওঁ যিধৰণে আগবাঢ়িছে আৰু ভৱিষ্যতে শিৱসাগৰ সমষ্টিটোক আচলতে তেনেকৈ কেনেধৰণে আগবঢ়াই লৈ যাব উন্নয়নৰ দিশত শিৱসাগৰ সমষ্টিটোক অন্যান্য সমষ্টিবিলাকৰ লগত ফেৰ মাৰিব পৰাকৈ তেওঁ কেনেকুৱা ধৰণৰ আচলতে পৰিকল্পনা প্ৰস্তুত কৰিছে সেই গোটেই কথাখিনি আচলতে আমাৰ আগত অৱগত কৰিবৰ বাবে তেখেতে আমাক আমন্ত্ৰণ জনাইছিলে আৰু আগন্তুক দিনবিলাকত তেখেতক যদি ৰাইজে শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে আচলতে নিৰ্বাচিত কৰে তেন্তে এই যিবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন আছে বা অন্যান্য বৌদ্ধিক মহলৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে সেই সকলো ৰাইজৰ লগত আচলতে আলোচনা মৰ্মে তেওঁ কেনেধৰণে আগবাঢ়িম বুলি চিন্তা কৰিছে সেই গোটেই কথাখিনি আজিৰ তাৰিখত আমাৰ লগত তেওঁ মত বিনিময় কৰিলে তেওঁ গোটেই কথাখিনি আমাৰ আগত অৱগত কৰিলে আচলতে প্ৰথম কথাটো হ'ল যে শিৱসাগৰ সমষ্টিৰ ৰাইজে আমি জনগোষ্ঠীয় সংগঠন হিচাপে বিভিন্ন ৰাইজৰ মাজত থাকি এটা কথা উপলব্ধি কৰিছোঁ যে শিৱসাগৰ সমষ্টিৰ ৰাইজ এইবাৰ আচলতে ভোটৰ বিপৰীতে গৈ আচলতে কিবা এটা ইতিহাস সৃষ্টি কৰাৰ বা কিবা এটা নজিৰ সৃষ্টি কৰাৰ পক্ষত আচলতে নাই তেওঁলোকে আচলতে উন্নয়নৰ পক্ষত আছে শিৱসাগৰ সমষ্টিৰ ৰাইজ এইবাৰ আৰু শিৱসাগৰ সমষ্টিৰ ৰাইজৰ লগতে আমি আছোঁ মোটামুটি তেওঁলোকে এটাই কথা কৈছে যে তেওঁলোকে চৰকাৰৰ লগত আছে আজি চৰকাৰে যিখিনি কাম কৰিছে যে আমাৰ জাতীয় সংগঠনে বিচৰাৰ ধৰণেই আৰু চিন্তা কৰা ধৰণেই আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা দিনবিলাকত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই নিবৰ কাৰণে চিন্তা কৰিছে সেইকাৰণে তেওঁলোকে চৰকাৰৰ লগত থাকি শিৱসাগৰ সমষ্টিও উন্নয়নৰ কথাটো চিন্তা কৰিছে ইয়াত যিখন দেখিলে আটাইটো বা যুৱ পৰিষদ তেওঁলোকৰ ভাগে আচলতে ইয়াতে মই নেভাবোঁ যে তেওঁলোকে বেলেগ বেলেগে আছে বা কিবা কৰিছে কিন্তু সকলোৱে লক্ষ্য উদ্দেশ্য একেটাই নিজৰ নিজৰ জাতি জনগোষ্ঠীক আমাৰ সমস্যাখিনিৰ কাৰণে সকলোৱে কাম কৰি আছে গতিকে তেওঁলোক কোন ক'ত আছে এইখিনি মোৰ বিষয় নহয় শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট N24 আছাম